এই স্তনৰ কৰ্কট ৰোগটো মেক্সিমাম পেশেন্ট এডভান্স স্টেজত আহে। 7টা মান এটা আমি এই আছে আৰ্লি সিম্পটম বুলি কয় সাইন অফ ক্যান্সাৰ মই কৈ দিও। লাজতে হক ডক্টৰৰ ওচৰত নাযায়। স্তনত টেমুনা থাকিলে যে কৰ্কট ৰোগ হ'ব এইটো নকয়। এইটো ব্ৰেষ্ট ক্যান্সাৰ হয় মহিলাৰে হয়। ক্যান্সাৰ কেনেকৈ দূৰত ৰাখিম বা এবাৰ হৈ গ'লে আমি কেনেকৈ আগতে গম পাম? আমি যেনেকৈ বুকুৰ এক্সৰে লওঁ তেনেকৈ স্তনৰো এক্সৰে লোৱা যায়। নিজৰ স্তন নিজে কেনেকৈ পৰীক্ষা কৰিব? আপুনি মই যে কৈছো এটা গাঁৱৰ মানুহ বুলি নহয়, ডক্টৰেও ষ্টেজ 3 প্ৰেজেন্ট কৰিছে। প্ৰথম কথা হ'ল কোন কেনেকুৱা বয়সৰ মহিলাসকলে মানে এনেকুৱা যেটো মানে সজাগ বেছিকে হ'ব লাগে। মানে আপোনাৰ ঘৰত যেটো মানে মেনষ্ট্ৰুৱেল চাইকেল হয় মহিলাসকলৰ সেইটোৰ পৰা 7 দিনৰ ভিতৰত বা কি হৈছে লাইফষ্টাইল মানুহৰ চেঞ্জ হৈছে, ওয়েষ্টাৰ্ণ লাইফষ্টাইল হৈছে। পুৰুষসকলৰ হ'ব পাৰে স্তনত অলপ কনজেকশ্যন পানী জমা হয় বুলি কয়। সেইটো আমাৰ ফিলিংটো গম নাপায়। হয় মা থাকিব, নহয় আমাৰ ছোৱালী থাকিব, পৰিবাৰ থাকিব, ডক্টৰে হাতেৰে চুই গম নাপায় কৰ্কট ৰোগ আছে নে নাই। আৰু বাহিৰৰ কাণ্ট্ৰি বহুত তেওঁলোকে চাকৰি জইন কৰিবলৈ মেমোগ্ৰাফি কৰিব লাগে, যে এটা ব্ৰেষ্ট সেলফ এক্সামিনেশ্যন বুলি মহিলাগৰাকীয়ে নিজৰ স্তন নিজে পৰীক্ষা কৰিব লাগে। আগতে ধৰি লওক ছোৱালীবিলাকৰ মাহেকীয়াটো পিছুৱাই হৈছিল 14 বছৰ 15 বছৰ কেতিয়াবা 18 বছৰ হয়। আমাৰ ঘৰৰ মাক বাপেকৰ টেনচন হয়। মাক বাপেক ক'লে ছোৱালীজনী মাহেকীয়া নাই আৰম্ভ হোৱা নাই, তাই কিবা ভিতৰত প্ৰব্লেম আছে নেকি, ডক্টৰৰ ওচৰত লৈ যাব, আল্ট্ৰাসাউণ্ড কৰাব। এই ব্ৰেষ্ট ফিডিংটো মহিলাগৰাকীৰ কাৰণে প্ৰটেক্টিভ হয়। মানে উন্নত চিকিৎসা বুলি ক'লে ব্ৰেষ্ট কেন্সাৰত মানে কি মানে কোনটো মানে সাৰ্জাৰী কৰিব লাগিব নে বা কেমোথেৰাপি মানে কিটো ষ্টেজত পালে মানুহে আকৌ কৈছে এই কেন্সাৰ হ'ল কি হ'ব এতিয়া, এই তোমাৰ চুলি হৈ গ'ল বা 3টা আঙুলিয়ে হাতত কিবা শ্যাম্পুয়ে হওক বা কিবা অইল বা লুব্ৰিকেন্ট লৈ পেলাই আৰু ভাতটো মানে মানুহৰ কাৰণে এইটো ড্ৰাগছৰ নিচিনা। স্মকিং বা ধপাত জাতীয় সামগ্ৰী আৰম্ভ কৰা লাহে লাহে এইটো গৈ ড্ৰাগছ আৰম্ভ হৈ গ'ল। স্মকটো হয় তাৰপিছত ড্ৰাগছলৈ গুচি যায়, লাহেকৈ কনভাৰ্ট হয়। নমস্কাৰ স্যাৰ, আপোনাক এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছো। ধন্যবাদ। আজি আমি আপোনাৰ পৰা জানিব বিচাৰো সাধাৰণতে মানে কৰ্কট ৰোগ, স্তনৰ কৰ্কট ৰোগ কিয় আৰু কেনেদৰে হয় বা কেনেকৈ সমাজত সচেতনতা ভাব পাৰি এই বিষয়ে। ধন্যবাদ তুমি যে এনেকুৱা এটা পদক্ষেপ লৈছা ৰাইজক স্বাস্থ্যৰ বিষয়ে জনাবৰ কাৰণে, আৰু বিশেষকৈ স্তনৰ কৰ্কট ৰোগ। স্তনৰ কৰ্কট ৰোগটো আজিৰ দিনত বহুতেই প্ৰয়োজন। আৰু এটা কথা জানানে, এই অক্টোবৰ মাহটো গোটেই বিশ্বতে পালন কৰা হয় স্তনৰ কৰ্কট ৰোগৰ সজাগতা মাহ গোটেই পৃথিৱীতে। চ' এইটো কি কাৰণে পালন কৰা হয়? এতিয়া আজি কিছুদিন আগলৈকে স্তনৰ কৰ্কট ৰোগটো আছিলে কমনেষ্ট কেন্সাৰ। বাকীবিলাক মেল আৰু ফিমেল পুৰুষ মহিলা দুটাকে লগত লগাই যদি আমি চাওঁ তেতিয়াহ'লে কমনেষ্ট কেন্সাৰ বুলি ক'লে তেতিয়া ব্ৰেষ্ট কেন্সাৰ আছিল, স্তনৰ কৰ্কট ৰোগ। আৰু দুখৰ কথা এই স্তনৰ কৰ্কট ৰোগটো মেক্সিমাম পেশেন্ট এডভান্স স্টেজত আহে, স্টেজ 3 বা স্টেজ 4ত আহে। সেইটো আমাৰ ভাৰতবৰ্ষত 70-80%। আৰু বাকী পৃথিৱীত মানে ওয়েষ্টাৰ্ণ কাণ্ট্ৰিজ বিলাকত এইটো উল্টা, 70-80% আৰ্লি স্টেজত আহে, স্টেজ 1 স্টেজ 2 আৰু এডভান্স স্টেজটো বহুত কম। কাৰণ কি তেওঁলোক বহুত সজাগ সচেতন। আজি যিটো হয়তো আমি প্ৰগ্ৰেম কৰি আছো, কথা পাতি আছো, এনেকুৱা কথা তেওঁলোকৰ ডিকেড আফটাৰ ডিকেড চলি আছে। হয়তো লাষ্ট 40-50 বছৰ তেওঁলোকে এনেকুৱা এটা ডিছকাশ্যন হৈ আছে, মানুহক সজাগ কৰি আছে, মানুহে জানে। গতিকে তেওঁলোকে এই সজাগ সচেতন হোৱাৰ কাৰণে ডায়েগনচিছটো সোনকালে হয়, আৰু সোনকালে হোৱাৰ কাৰণে ট্ৰিটমেণ্ট ভাল হয়, আল্টিমেটলি ৰিজাল্ট ভাল হয়। আমাৰ আকৌ ধৰি লওক এতিয়াও আমাৰ ধৰি লওক লেট হোৱা নাই, আমি কথা পাতি থাকিলে মানুহক সজাগ সচেতন কৰি থাকিলে হয়তো আমিও এদিন সেইটো মানে এচিভ কৰিম। আমাৰো হয়তো 70-80% কেন্সাৰ ব্ৰেষ্ট কেন্সাৰ স্টেজ 1 স্টেজ 2ত আমি ডায়েগনছ কৰিব পাৰিম, আৰু তেতিয়াহ'লে ৰিজাল্টটো আমাৰ এক্সেলেণ্ট হ'ব। মানে প্ৰাৰম্ভিক অৱস্থাত যদি আমি কৰ্কট ৰোগ ধৰা পেলাব পাৰোঁ তেতিয়াহ'লে আমি তাক সম্পূৰ্ণভাৱে নিৰাময় কৰিব পাৰিম, বিশেষকৈ স্তনৰ কৰ্কট ৰোগ। ঠিক আছে। আৰু স্তনৰ কৰ্কট ৰোগ এতিয়া এনেকুৱা লাগে মানুহ কেতিয়াবা শুনিলে এইটো ব্ৰেষ্ট কেন্সাৰ হয় মহিলাৰে হয়, গতিকে মানুহে মতা মানুহে মানে জেন্টছে ইমান ইণ্টাৰেষ্ট নিদিবও পাৰে, কিন্তু 99% লেডিজৰ হয়, 1% এইটো জেন্টছৰ হয়। আচ্ছা, পুৰুষসকলৰ হ'ব পাৰে। গতিকে পুৰুষসকল আৰু পুৰুষসকল আমাকতো চব চাৰিওফালৰ পৰা আমাৰ মহিলাসকলে আবৃত্ত কৰি ৰাখে। হয় মা থাকিব, নহয় আমাৰ ছোৱালী থাকিব, পৰিবাৰ থাকিব। গতিকে আমি কথাখিনি জানিলে আমি তেওঁকো ক'ব পাৰোঁ। গতিকে এই সজাগতা মাহটো কিয় কৰা হয়, মানে যিখিনি কেন্সাৰ পেচেণ্ট আছে তেওঁলোকক ধৰি লওক এটা ছাপোৰ্ট পালে, আৰু মানুহক সচেতন কৰিলে জেনেৰেল পাব্লিকক, আৰু ক'ত ট্ৰিটমেণ্ট পোৱা যায়, কেনেকৈ ট্ৰিটমেণ্ট কৰা হয়, আৰু কি কি কৰিলে আমি প্ৰাৰম্ভিক অৱস্থাত গম পাব পাৰোঁ, বিশেষ এই গোটেইখিনি কাৰণে। আৰু যদি কাৰোবাৰ
ফাইনেন্সিয়েল প্ৰব্লেম হয় আমি ফান্ড ৰেজ কৰিব পাৰোঁ মানে সহায় কৰিব কাৰণে গতিকে এই গোটেইখিনি হৰগত কৰি ধৰি লওক গোটেই বিশ্বতে এইটো স্তনৰ কৰ্কট ৰোগ হিচাপে পালন কৰা হয় আৰু সজাগত মানে কি সচেতন কেনেকে হ'ব লাগে স্তনৰ কৰ্কট ৰোগটো কেনেকে আৰম্ভ হয় মই জাষ্ট কওঁ এইটো টেমুনাৰ নিচিনাকে হয় এটা সৰুকে টেমুনা এটা হয় টেমুনাটো লাহে লাহে ডাঙৰ হৈ আহে আৰু আটাইতকৈ দুখৰ কথাটো হ'ল কি আৰম্ভণিতে যেতিয়া হয় ই নিবিষায় গতিকে নিবিষাৰ কাৰণে মহিলাগৰাকীয়ে লাজতে হওক ডক্তৰৰ ওচৰত নাযায় বা ঘৰৰ বিভিন্ন কাম ক'ব নিবিচাৰে আৰু বাকী তেওঁ একো অসুবিধা নাথাকে টেমুনাটো হ'লে আৰম্ভণি অৱস্থাত তেওঁ বাকী তেওঁ ডে টু ডে লাইফৰ মানে দিনৰ দৈনন্দিন যিখিনি কাম ভালকে কৰি থাকে তেওঁ মই ভালকে খাইছো ভোক লাগিছে শুইছো ঘৰৰ সব কাম কৰি আছো গতিকে মোৰ এইটো একো বেমাৰ হোৱা নাই বা এইটো একো সৰু টেমুনা এটা আছে এইটো ভাল হৈ যাব এনেকুৱা এটা ভাৱ থাকে গতিকে তেনেকে থাকোতে থাকোতে দেৰি হৈ যায় 1-2 বছৰ হৈ যায় যেতিয়া বিহু আৰম্ভ হয় তেতিয়াহে থাকিব নোৱাৰি ডক্টৰৰ ওচৰত যায় এডভান্স ষ্টেজত গুচি যায় বিষালে কেতিয়া বিষায় যেতিয়া স্কিনত লাগি যায় ঘাঁ হৈ যায় বা ভিতৰত মাংস পেশীত সোমায় তেতিয়া এইটো এডভান্স ষ্টেজ হৈ যায় পেইনফুল হৈ যায় তেতিয়া আৰু বিষাব যেতিয়া মানুহৰ লাজৰ কথা নাহে আৰু গতিকে আমাৰ তেতিয়াই বেমাৰটো এডভান্স ষ্টেজত হৈ যায় গতিকে টেমুনা থাকিলে আমি ৰ'ব নালাগে এটা কিছুমান টেমুনা বহুত বছৰৰ পৰা আছে গতিকে সেইবিলাক কেঞ্চাৰ নহয় কিন্তু ধৰি লওক 5-6 মাহৰ পৰা আছে বা আগতে 5-6 মাহৰ পৰা টেমুনাটো গম পাইছে বা বহু দিনৰ পৰা আহিছে আছে হঠাৎ ডাঙৰ হৈছে সেইবিলাক কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে কিন্তু স্তনত টেমুনা থাকিলে যে কৰ্কট ৰোগ হ'ব এইটো নহয় 10 গৰাকীৰ ভিতৰত হয়তো 6-7 গৰাকী কেঞ্চাৰ নহয় 3-4 গৰাকীৰ কিন্তু কেঞ্চাৰ হ'ব পাৰে কিন্তু আমি কেঞ্চাৰ নহয় বুলি বহি থাকিব নালাগে যদি টেমুনাটো পায় উপযুক্ত ডক্টৰৰ ওচৰত গৈ পৰামৰ্শ লৈ তেওঁ যেনে ধৰণে কয় বোলে মেমোগ্ৰাফি কৰক বা আল্ট্ৰাসাউণ্ড কৰক বা বায়োপসি কৰক এইখিনি কৰাই ল'ব লাগে বা মেমোগ্ৰাফিও কৰিব পাৰে মেমোগ্ৰাফি কৰিব লাগে মানে মেমোগ্ৰাফিটো একচুয়ালি আমি চাওঁ মেমোগ্ৰাফি হ'ল বস্তুটো কি আমি যেনেকে বুকুৰ এক্সৰে লওঁ তেনেকে স্তনৰো এক্সৰে লোৱা যায় সো স্তনৰ এক্সৰেটো কোৱা হয় মেমোগ্ৰাফি আৰু সেই মেমোগ্ৰাফি এনেকুৱা কেপাসিটি আছে ডক্টৰে হাতেৰে চুই গম নাপায় তাত কৰ্কট ৰোগ আছে নে নাই কিন্তু মেমোগ্ৰাফিয়ে কৈ দিব যে তাত হয়তো কৰ্কট ৰোগ আছে আৰু সেই মেমোগ্ৰাফিকেলি ডিটেক্টেড যিটো কৰ্কট ৰোগ হয় সেইটো যদি আমি ট্ৰিটমেন্ট কৰো 100 জনৰ ভিতৰত 100 জন বচাব পাৰিব তেতিয়া যদি গম পায় গতিকে বাহিৰৰ দেশৰ মানুহবিলাক সজা ওয়েষ্টাৰ্ণ কান্ট্ৰি তেওঁলোকে মেমোগ্ৰাফি কৰি লয় মেমোগ্ৰাফি কৰিলে স্ক্ৰিনিং কৰিলে গম পাই যায় যে কেঞ্চাৰ আছে সেইটো সময়ত ট্ৰিটমেন্ট কৰিলে তো ষ্টেজ 1 ত ধৰা পৰিলে তেতিয়াটো সম্পূৰ্ণ ভাল হৈ যায় আৰু বাহিৰৰ কান্ট্ৰি বহুত তেওঁলোকে চাকৰি জয়েন কৰিবলৈ মেমোগ্ৰাফি কৰিব লাগে আচ্ছা এনেকুৱা আছে কিন্তু কথাটো কি হ'ল আপুনি এটা দুখৰ বিষয় আমাৰ দেশত কৰ্কট ৰোগ স্তনৰ ৰেটটো ইমান বেছি নহয় বাকি বিলাকৰ তুলনাত কম আমাৰ ধৰি লওক 25 to 30 পাৰ 1 লাখ পপুলেশন আছে তেওঁলোকৰ কিন্তু 90 পৰা 100 হয় পাৰ 1 লাখ পপুলেশন বহুত বেছি হয় কিন্তু তেওঁলোকৰ ডায়াগনচিছটো আৰ্লি ষ্টেজত হয় সেইকাৰণে কিউৰ ভাল হয় আমাৰ কলেজ ষ্টেজত হয় আমি এৱাৰনেছ নহয় তাত যদি 6 জন কৰ্কট ৰোগ ডায়াগনছ হয় স্তনৰ 6 জনৰ ভিতৰত যদি 5 জনে বচাব পাৰে তাৰ এগেইনষ্টত এজনকে বচাব নোৱাৰে আমাৰ আকৌ 2 জন হলে এজনকে বচাব পাৰি এজনক নোৱাৰি মানে 50% আমি নোৱাৰো একেবাৰে মানে শেষৰ পৰ্যায়ত আহি পায় সেইটো কাৰণে কিন্তু তেওঁলোকৰ এতিয়া কিমান ভাল 6 জনৰ ভিতৰতে এজনকে নোৱাৰে মানে ইয়াৰ কাৰণটো কি যদিও তেওঁলোকৰ শতকৰা পৰিমাণ বেছিকে হয় যদিও এই ৰেটটো হলেও তেওঁলোকৰ কিন্তু ৰিজাল্ট ভাল কাৰণ প্ৰাৰম্ভিক অৱস্থাত গতিকে আমি এনেকুৱা অনুষ্ঠানৰ দ্বাৰা এনেকে ধলে মই কলে এতিয়া কেইজন 100 জনক কম আপোনালোকে যদি সেই 100 জনৰ আপোনালোক 1 লাখ হৈ যাব মানুহ বা 2 লাখ বহুত হৈ যাব আমি এনেকুৱা বিলাক প্ৰচাৰ কৰি দিব লাগে মানুহে গম পাব লাগে মানুহৰ স্বাস্থ্য পাতি আমি হেলথটো এটা মেইন বস্তু ন হেলথ এডুকেশ্যন যিমান পাৰে আমি প্ৰচাৰ কৰিলে মানুহৰ ওচৰত গলে মানুহৰ বেনিফিট হ'ব গতিকে আপুনি মই যে কৈছো এটা গাঁৱৰ মানুহ বুলি নহয় ডক্টৰেও ষ্টেজ 3 প্ৰেজেন্ট কৰিছে এনেকুৱা অৱস্থা কিয়নো আমি পিছত আমি আলোচনা কৰিম যে আমি কেনেকৈ গলে আমি আৰম্ভণি অৱস্থাত গম পাম সেইখিনি আমি কেনেকৈ কৰিম তো আমি স্টেপ বাই স্টেপ আমি কথাখিনি আলোচনা কৰিম কিন্তু মুঠতে আমি বহুত কথা আছে সেইখিনি জানিব লাগে আৰু তেতিয়া আমি ধৰি লওক এই মানুহ সজাগ কৰিলে আমাৰো এটা বাহিৰৰ মানুহৰ নিচিনা এটা ৰিজাল্ট আমি এচিভ কৰিব পাৰিম ইয়াৰ মাজতে আৰু আপুনি কৈ গ'ল যে
যে প্ৰথম কথা হ'ল কেনেকুৱা বয়সৰ মহিলাসকলে মানে এনেকুৱা হেতু মানে সজাগ বেছিকে হ'ব লাগে এনেকুৱা কিবা বয়স আছে নেকি বা ইয়ং এজত হয় নেকি বা এনেকুৱা বোলে ল'ৰা ছোৱালী হোৱাৰ পিছতহে বা তেনেকুৱা কিবা বয়সৰ তেনেকুৱা বেছি হেৰি আছে নেকি কথাটোতো চবেই জানিব লাগে এনেকুৱা বুলি নহয় কথাটো চবেই মানে কেনেকে কি হ'ব আমি সৰুতে জনাটো উচিত আৰু নৰ্মেলি 20 ইয়াৰ্ছ মানৰ পৰা আমি কওঁ যে এটা ব্ৰেষ্ট সেলফ এক্সামিনেশ্যন বুলি মহিলা গৰাকীয়ে নিজৰ স্তন নিজে পৰীক্ষা কৰিব লাগে এইটো ব্ৰেষ্ট সেলফ এক্সামিনেশ্যন সেইটো প্ৰতি এটা আমেৰিকান সোসাইটি অফ অনকোলজি আছে তেওঁলোকৰ এটা ৰিকমেন্ডেশন আছে যে 20 বছৰৰ পৰা মহিলা গৰাকীয়ে বা ছোৱালীজনীয়ে নিজৰ স্তন নিজে পৰীক্ষা কৰিব লাগে মাহত এবাৰ মাহেকীয়া বন্ধ হোৱাৰ এসপ্তাহৰ পাছত আচ্ছা কেনেকুৱা সময়ৰ কথা আছে আৰু হেতু হৈছে ব্ৰেষ্ট সেলফ এক্সামিনেশ্যন কেনেকে ক'ব লাগে মই হেতু শিকাম তাৰ পিছত তেওঁলোকে বছৰত 2 বা 3 বছৰ মূৰে ডক্টৰক দেখাব লাগে আচ্ছা ঠিক আছে 40 বছৰলৈকে 40 বছৰৰ পিছত তেওঁলোকে প্ৰতি মাহেটো চাবই লাগে আৰু এবছৰত ডক্টৰক এবাৰ দেখাব লাগে আৰু ইয়াৰলি এটা মেমোগ্ৰাফি কৰিব লাগে বছৰত এবাৰ মেমোগ্ৰাফি কেতিয়াবা এটা দুটা যদি ঠিকে থাকে 40 বছৰ পিছতে আগতেই তাৰ পিছত 2 বছৰটো গ্যাপ কৰিব পাৰে সেইটো এটা ৰিকমেন্ডেশন তেওঁলোকৰ হাই ইনসিডেন্সৰ কাৰণে ঠিক আছে এইটো মেমোগ্ৰাফি এটা এটলিষ্ট মই কওঁ যাৰ ফাইনান্সিয়ালি যাৰ অসুবিধা নাথাকে 40 বছৰ পিছত মেমোগ্ৰাফি কিমান হ'ব 1800 পৰা 2500 টকা লগান কিবা এটা ল'ব আৰু স্ক্ৰিনিং বিলাকত কম লয় বহুতো জেগাত আমি এটা আৰডি হস্পিটেলত 6-700 মানত আমি তেনেকুৱা কৰিলো ব্ৰেষ্ট কেন্সাৰ এৱাৰনেছ মন্থ এটো মাহটো তেনেকুৱা কৰা হয় প্ৰত্যেক অক্টোবৰ মাহতে আমি কৰো কোনোবাই আহিলে এটো কৰিব পাৰে স্ক্ৰিনিং কৰিব কাৰণে বহুত কম টকাত কৰা হয় গতিকে এটো কথা একচুয়ালি আমি সেলফ এক্সামিনেশন 20 বছৰৰ পৰা আমি স্টাৰ্ট কৰিব লাগে মানে আপোনাৰ ঘৰত যেটো মানে মেনস্ট্ৰুৱেল সাইকেল হয় মহিলাসকলৰ হেতুৰ পৰা 7 দিনৰ ভিতৰ 7 দিনৰ পাছত মানে কি হয় যেতিয়া মেনস্ট্ৰুৱেচন হয় তেতিয়া স্তনত অলপ কনজেশন পানী জমা হয় বুলি আচ্ছা এটো মানে ফিলিংটো গম নাপায় আচ্ছা গতিকে এই মাহিকা হৈ যোৱাৰ পিছত চালে তেতিয়া বেছি ভাল ঠিক আছে আৰু যাৰ ধৰি লওক ফ্যামিলিত অলৰেডি স্তন ক্যান্সাৰ হৈছে তেওঁ 10 বছৰ আগৰ মানৰ পৰা ভালকে চাব লাগে মানে কোনোবা যদি 20 বছৰ বা কোনোবা ধৰি লওক 30 বছৰ হ'ল বা কোনোবা 25 বছৰটো হৈছে তেতিয়াহ'লে 15 বছৰ মানৰ পৰা আমি পৰীক্ষা কৰিব লাগিব 10 ইয়াৰ্ছ মান আগৰ পৰা স্তনৰ ধৰি লওক ক'ব লগা ধৰি লওক মানুহ বহুত কথা আছে ঠিক আছে আমাৰ ধৰি লওক এটা কথা আছে যে বাহিৰৰ দেশত যে ইমান বেছি আমাৰ ইয়াত কম কি আগতে আমাৰ জৰায়ু কৰ্কট ৰোগ বিলাক বেছিকে হৈছিল ব্ৰেষ্টত কি মই শুনিবলৈ আপোনাক ভাবিছিলো তো আজিকালি মানে কি হৈছে লাইফষ্টাইল মানুহৰ চেঞ্জ হৈছে ওয়েস্টার্ন লাইফষ্টাইল হৈছে আৰু ওয়েস্টার্ন লাইফষ্টাইল হোৱাৰ কাৰণে আমাৰো লাহে লাহে ব্ৰেষ্ট কেন্সাৰ ৰেটটো বাঢ়ি আছে আচ্ছা জৰায়ু কৰ্কট ৰোগটো কমি আহিছে ওয়েস্টার্ন লাইফষ্টাইল হৈছে ওয়েস্টার্ন লাইফষ্টাইল মানে কি বুলি কোৱা হয় আগতে কি হয় আমাৰ মহিলাসকলে সোনকালে বিয়া হয় আৰু সোনকালে বিয়া হলে গৰ্ভৱতী হয় মাকো হয় সোনকালে গতিকে কোৱা হয় যে সোনকালে যদি যিটো মাহিকিয়া বুলি কয় পিবাৰ্টি বুলি কয় ছোৱালীৰ আৰম্ভ হয় আগতে দেৰিকে আৰম্ভ হৈছিল আচ্ছা ধৰি লওক 14 বছৰ 15 বছৰ এটা ছোৱালী এজনী তেনেকুৱা আৰম্ভ হয় তাৰ পিছত ধৰি লওক আপোনাৰ 45-50 বছৰ মানলৈকে হৈ গৈছিল তো এই আৰম্ভণি যেতিয়া হয় মাহেকীয়া পিৰিয়ড যেটো আৰম্ভ হয় তেতিয়া মানে কি হয় ওভাৰিটো ফাংশনিং হয় ডিম্বা হয় আচ্ছা জৰায়ু দুটা ডিম্বা হৈ থাকে ওভাৰি সেই ওভাৰিটোৰ পৰা এষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰন হৰমন ওলায় সেই হৰমনটো স্তনৰ কাৰণে ভাল নহয় আচ্ছা যেতিয়া সেই ওভাৰি ফাংশন কৰে তেতিয়াই স্তনত ধৰি লওক ডেভেলপমেন্ট হোৱা আৰম্ভ হয় আচ্ছা ঠিক আছে আৰু এই বস্তুটো আগতে ধৰি লওক ছোৱালীবিলাকৰ মাহেকীয়াটো পিছুৱাই হৈছিল 14 বছৰ 15 বছৰ কেতিয়াবা 18 বছৰ হয় আমাৰ ঘৰৰ মাক বাপেকৰ টেনচন হয় মাক বাপেক কলে ছোৱালীজনী মাহেকীয়া নাই আৰম্ভ হোৱা নাই তাই কিবা ভিতৰত প্ৰবলেম আছে নি ডক্টৰৰ ওচৰত লৈ যাব আল্ট্ৰাসাউণ্ড কৰাব কিন্তু হেতু ধৰি লওক হেতু তেনেকে এটা আছে জেনেটিক তেওঁলোকৰ হেতু হয় কিন্তু আজিকালি খেলা ধূলা বেছিকে কৰে দৌৰা-দৌৰি কৰে ব্যস্ত থাকে গতিকে দেৰি হয় সো যিমানে পিছুৱাব পাৰি ছোৱালীজনীৰ কাৰণে হিমানে ভাল হয় না
কিন্তু আজিকালি ধৰি লওক আমাৰ খেলা ধূলা কমি গৈছে মোবাইলতে ব্যস্ত থাকে ঠিক আছে স্কুলত গ'ল আহিলে স্কুলতো কম খেলা জেগাও কম আছে ঘৰতে বহি মোবাইল মাক বাপেকেও সৰু পৰা অলপ ৰেহাই পাবলৈ এটা মোবাইল দিয়ে শকত হৈ যায় শকত হৈ গ'লে সোনকালে মাহিকিয়া হয় 8-9 বছৰতে হৈ যায় সেই 8-9 বছৰত হোৱাটো ছোৱালীজনীৰ কাৰণে বেয়া মানে 8-9 বছৰত হোৱা মানে তেতিয়াৰ পৰাই ডিম্বাশয়টো ফাংচনিং আৰম্ভ হৈ গৈছে সেই তেতিয়াৰ পৰাই গ্ৰোথটো আৰম্ভ হৈ গ'ল যেতিয়ালৈকে বন্ধ নহয় ঠিক আছে আৰ্লি মেনাৰ্কি যেটো কয় আৰু হেতু আৰু যদি আমাৰ বহুত সময়লৈকে মেন্সটো হৈ থাকে লেট মেনোপজ হলে হেতু হৈছে ৰিস্ক ফেক্টৰ আচ্ছা স্তনৰ কেন্সাৰ কাৰণে আৰু যিমান এক বছৰ পিছুৱালেও ছোৱালীজনী ব্ৰেষ্টৰ কেন্সাৰ হোৱাৰ ৰেটটো বহুত কমি গৈ থাকে এটা কথা 2 নম্বৰটো কথা হৈছে যে এই মাহিকেটো যদি আমি এতিয়া প্ৰতি মাহে সাৰ্কুলেশন হৈ থাকে এস্ট্ৰোজেন ওলাই থাকে কিন্তু যদি আমি বন্ধ কৰাব পাৰো সেই এফেক্টটো স্তনৰ কাৰণে বেনিফিট হয় আচ্ছা গতিকে আগতে বেয়া নহয় মানে বন্ধ হৈ গলে ভালে হয় মানে বন্ধ হয় মানে হেতু অসুখ হৈ নহয় ন্যাচাৰালি ধৰি লওক কনসিভ কৰিলে প্ৰেগনেন্ট হলে বিয়া হল আচ্ছা তেতিয়া বন্ধ থাকে নহয় তেতিয়া তেওঁ মানে প্ৰটেক্টিভ হয় সো আগতে কি হৈছিল ছোৱালী বিয়াটো সোনকালে হয় ঠিক আছে বিয়া সোনকালে হোৱা মানে সেইখিনি সময় কনসিভ কৰা মানে তেওঁ হেৰি হৈ গ'ল এটা অলপ বেনিফিট হৈ গ'ল কিন্তু আজিকালি হৈছে প্ৰফেশনাল হৈ গৈছে আগতে বিয়া বাৰু সোনকালে হৈছিল আজিকালি পঢ়া শুনা কৰিব লাগে চাকৰি কৰিব লাগে গতিকে বিয়া বাৰু দিলে হৈ যায় মই এইটো কৰা নাই যে সোনকালে বিয়া হওক বাচ্চা এইটো কৰা নাই জাস্ট মই কৈছো এইটো সো হেইটো এটা ধৰি লওক লাইফষ্টাইলটো লাহে চেঞ্জ হৈছে ঠিক আছে তাৰ পিছত যে এবাৰ বিয়া হ'ল এতিয়া যিবিলাক ধৰি লওক নান যোনবিলাকে বিয়া নহয় বা যোনে কনসিভ নকৰে তেওঁলোকৰ স্তনৰ কেন্সাৰটো বেছি হয় না ঠিক আছে আৰু হৈছে কি এবাৰ বেবি হৈ গ'ল এতিয়া ধৰি লওক কাম কৰা মহিলা গৰাকীয়ে কিমান দিন ব্ৰেষ্ট ফিড কৰিব 2 মাহ বা 3 মাহ স্তন্যপান কৰাই পেলাই তেওঁ চাকৰি যাব লাগে কিন্তু বন্ধ হৈ যায় এই ব্ৰেষ্ট ফিডিংটো মহিলা গৰাকীৰ কাৰণে প্ৰটেক্টিভ হয় আচ্ছা তো তেওঁ হেতু ন্যাচাৰাল যেটো ভগৱানে দিয়ে প্ৰটেকচনটো তেওঁ চাকৰি যিহেতু যাব লাগে 2-3 মাহ কোৱাই পেলাই বাদ দিয়ে গতিকে তেওঁ আকৌ মানে যেতিয়া ব্ৰেষ্ট ফিডিং হৈ থাকে তেতিয়া পিৰিয়ডটো নহয় বন্ধ কৰাৰ লগে লগে আমাৰ পিৰিয়ড আৰম্ভ হৈ যায় যেটো বেড এফেক্ট থাকে হেতু মানে আকৌ আৰম্ভ হৈ যায় গতিকে লেট মেৰিজ হৈ গ'ল আৰ্লি মেনাৰ্কি হৈ গ'ল ধৰি লওক আকৌ ধৰি লওক হেতু এটা ব্ৰেষ্ট ফিডিংটো নহল ধৰি লওক নেচাৰেল প্ৰটেকচনটো আৰু গাঁও বিলাকত আগতে কি হয় 2-3 বছৰ মানলৈকে ব্ৰেষ্ট ফিডিং কৰাই থাকে এটা মাকৰ কাৰণে ভাল লৰা ছোৱালীও বেছি থাকে গতিকে এইবিলাক ধৰি লওক লাহে আমি এটা ওয়েস্টাৰ্ণ লাইফষ্টাইল হোৱাৰ কাৰণে বৰ্তমান স্তনৰ কৰ্কটৰোগটো বাঢ়ি আহিছে স্যাৰ আজিৰ দিনত মানে সবতছে ভাল মানে উন্নত চিকিৎসা বুলি ক'লে ব্ৰেষ্ট কেন্সাৰৰ মানে কি মানে কোনটো মানে সাৰ্জাৰী কৰিব লাগিব নে বা কেমোথেৰাপি মানে কিটো ষ্টেজত পালে মানে কি কৰা উচিত মানে উন্নত চিকিৎসা মানে বৰ্তমানলৈকে স্তনৰ কৰ্কট ৰোগৰ মেইন ট্ৰিটমেন্ট কি বুলি ক'লে সাৰ্জাৰী আচ্ছা সাৰ্জাৰীটোৱে হৈছে মেইন ট্ৰিটমেন্ট আৰু বাকি বিলাক ট্ৰিটমেন্ট কৰা যায় ৰিজাল্ট ভাল হ'ব কাৰণে তাত কেমোথেৰাপিও দৰকাৰ হয় বা ৰেডিঅ'থেৰাপিও দিব লাগে আজিকালি হৰমোনাল থেৰাপি দিয়া যায় ইমিউনোথেৰাপি দিয়া যায় কিন্তু মেইন ট্ৰিটমেন্ট কি বুলি ক'লে সাৰ্জাৰী হয় সাৰ্জাৰীটো লাগিবই সাৰ্জাৰীটো কিন্তু এটা পৰ্যায়ত পোৱাৰ পিছত সাৰ্জাৰীটো কেতিয়াবা দৰকাৰ মানে কৰিব লগিয়া নহয় মানে সাপোজ যদি এডভান্স ষ্টেজত যায় তেতিয়াতো সাৰ্জাৰীটো কৰিব নালাগে নহয় মানে বেমাৰটো যদি স্তনৰ পৰা ওলাই বেলেগ জায়গাত গুচি গ'ল কাফলটিলৈকে ঠিক আছে এক্সিলা কাফলটিৰ পৰা যদি বেলেগ জায়গাত গুচি যায় তেতিয়া হলে হয়তো সাৰ্জাৰীটো বহুত হেল্প নকৰিব কেতিয়াবা তথাপিতো কৰা যায় সেইবিলাকক পেলিয়েটিভ বুলি কৰা যায় পেশেন্টৰ অসুবিধাটো দূৰ কৰিবৰ কাৰণে পেলিয়েটিভ কৰা যায় আৰু কেতিয়াবা ধৰি লওক এটা জায়গাত অকল যদি ক'বাত হৈছে লাঙতে ধৰি লওক কিবা নদী এটা আছে লিভাৰতে ধৰি লওক স্পট এটা আছে ব্ৰেইনতে ধৰি লওক টেমুনা এটা আছে বা বনতে বেলেগ কোটো নাই এইখিনি অপাৰেচন কৰিব পাৰি হেতু যদি উঠাই দিব পাৰি তেতিয়া লাগে সাৰ্জাৰী কৰা যায় আৰু পেলিয়েটিভ সাৰ্জাৰী বুলি ক'লে কি মানুহ যেনে ধৰি লওক সৰুকে ব্লিডিং হৈছে ঘা হৈ কিন্তু অলৰেডি স্প্ৰেড হৈ গৈছে তে ব্লিডিং হৈ থাকিলে মানুহজনীটো নাবাচিব সেই সময়ত ধৰি লওক আমি
কেতিয়াবা দিওঁ ৰেডিঅ'থেৰাপি, অপাৰেশ্যনো কৰিব পাৰি। আৰু কেতিয়াবা এনেকুৱা ঘাঁ হৈ গেলি গোন্ধাই মানুহ থাকিব নোৱাৰা হৈ যায়, মানে কোৱালিটি অফ লাইফটো ইম্প্ৰুভ কৰিবৰ কাৰণে আমি অপাৰেশ্যনটো কৰোঁ, সেইটো পেলিয়েটিভ কয়। যদিও সেই চাৰ্জাৰীটোৱে তেওঁ কিমান লাইফ এক্সপেক্টেঞ্চিটো নবহাবও পাৰে। বুজিছোঁ, তাৰমানে তেওঁ নৰ্মেল যিটো লাইফ এনে সেইটো নাপাবগে পাৰে, কিন্তু তেওঁ কষ্টখিনি কমাই ৰাখিব পাৰে। আৰু এটা কথা ছাৰ, এতিয়া ধৰক কেমোথেৰাপি, ৰেডিঅ'থেৰাপি বা আজিকালি যিবিলাক ক'লে কি ইমিউনোথেৰাপি নে কি হৰমন থেৰাপি তেনেকুৱা কিবা আহিছে যে, বিশেষকৈ কেমোথেৰাপি আৰু ৰেডিঅ'থেৰাপি মানে মানুহখিনি মানে বিশেষ মানে মহিলাসকলে মানে ল'বলৈ সেইটো কাৰণে অসুবিধা পায় বা ভয় কৰে, চুলি তুলি পৰি যায়, নাইকিয়া হয়। মানুহৰ মানে আমাৰ প্ৰথমতে আমাৰ সমাজত মানে অলপমান মানুহবিলাকে চাই চিতি কথা পাতিব লাগে। বহুতে মানে বহুত কথা কৈ দিয়ে, মানুহে তেতিয়া নাজানাগে। তো গতিকে মই প্ৰথম কথা ভাবো যে আমাৰ পৰিয়ালেই হওক বা ওচৰ চুবুৰীয়াই হওক, মানুহখিনিক ছাপোৰ্ট দিব লাগে মানসিকভাৱে। যে ক'ব লাগে যে ডক্টৰে যিটো হৈছে ভাল ট্ৰিটমেণ্ট হ'ব, তুমি একো চিন্তা নকৰিবা, লাজ চাজ নকৰিবা, তোমাৰ ভাল হ'ব। মানুহে আকৌ কৈছে এই কেঞ্চাৰ হ'ল, কি হ'ব এতিয়া, এই তোমাৰ চুলি সৰি গ'ল, দেখিব বেয়া হ'ল, এনেকুৱা ধৰণৰ কমেণ্ট কৰিব নালাগে। মানুহে ক'ব লাগে যে যদি তুমি কেমোথেৰাপি ল'লে তোমাৰ সম্পূৰ্ণ ভাল হয় বা কেমোথেৰাপি তোমাক যদি সহায় কৰে তুমি লোৱা। চুলিটোতো টেম্পৰেৰী বস্তু, চুলিটো কেমোথেৰাপি দি থকাৰ সময়ত চুলিটো যাব পাৰে, কিন্তু যদি কেমোথেৰাপিটো বন্ধ হোৱাৰ লগে লগে আকৌ চুলিটো আহি যায়। মই যদি বাচিয়ে নাথাকো চুলিখিনি থাকিব আৰু কি হ'ব, নহয় জানো? গতিকে চুলিখিনিৰ প্ৰয়োজন হ'ব যেতিয়ালৈকে মই বাচি থাকো। আৰু কেমোয়ে যদি মোক বচাই, কেমো কিয় নল'ব না? আৰু আজিকালি মেডিচিন, বহুত ভাল মেডিচিন ওলাইছে। কেমোৰ যিবিলাক টক্সিচিটি হয়, ভমিটিঙে হয়, পায়খানা হয়, সেইবিলাক বহুত কমাব পাৰি। গতিকে মই ভাবিছো যদি এই ট্ৰিটমেণ্টটো ল'লে আমি যথেষ্ট সংখ্যক যদি আমি আৰাম পাওঁ, আৰোগ্য পাওঁ, তেতিয়াহ'লে লোৱা উচিত। ডক্টৰক ক'ব লাগে যে আপুনি যিটো বেষ্ট হয় মোক কৰক আৰু মোক ভাল কৰি দিয়ক। চুলি সৰিলেতো উপায় নাই, আকৌ আহি যাব। আৰু আপুনি বাহিৰতো চাব, মন্দিৰ চন্দিৰ বিলাকত ত্ৰিপুটি যাবচোন, চুলি দেখিব একদম 10-15 জনীমান মহিলা চুলি নাই, নিজে দান কৰি গতিকে চুলিটো এইটো আমাৰ সমাজত এটা কনচেপ্ট আছে, দীঘল চুলি হ'ব লাগে, চুলি সৰা হ'ব নালাগে। সেইবিলাক আমি দৃষ্টিভংগীবিলাক লাহে লাহে আঁতৰাব লাগে, হেল্ডি এটা হ'ব লাগে। আৰু ছাৰ আপুনি এটা কথা মাজতে ক'লে প্ৰথমতে যে যিবিলাক ফাইনেন্সিয়েলি উইক মানে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে অকণমান যিমানখিনি পইচা খৰচ হয় তেওঁলোকে হেৰি কৰিব নোৱাৰে, আপুনি ক'লে যে ফাণ্ড ৰাইজ আপোনালোকে কৰিব পাৰে। সেইটো কেনেকুৱা আৰ ডি হস্পিটেলত আহিলেই হ'বনে, নে কেনেকুৱাকে ধৰি পেলাই আপুনি সহায় কৰিব পাৰিব এইখিনি মানুহক? ফাণ্ড ৰেইজ যিটো বিভিন্ন ধৰণে মানুহে ফাণ্ড ৰেইজ কৰে এটা অকেজন লৈ, ঠিক আছে, কোনোবা ট্ৰাষ্ট থাকে। আমাৰ সোসাইটিত ইমান এটা অহা নাই, কিন্তু বহুতে ডোনেটো কৰে, ঠিক আছে। কোনোবাই ধৰি লওক এটা কিবা মিউজিক শ্ব' এটা পাতিলে, কোনোবাই এটা গজল শ্ব' পাতিলে, কোনোবাই ধৰি লওক এটা ৰান অৰ্গেনাইজ কৰিলে, গুৱাহাটীৰ ৰান এটা অৰ্গেনাইজ কৰিব পাৰো, বম্বে ৰান বুলি তেনেকুৱা এটা স্পেচিয়েল কজ এটা লৈ মানুহে তাক ডোনেট কৰিব পাৰে। সেইটো যিখিনি মানুহৰ খৰচা লাগে সেইখিনি এটা মানে ফাণ্ড এটা বনাইলে তাৰ পৰা মানুহে ইউজ কৰিব পাৰে। বিহুৰত ধৰি লওক তেনেকুৱা কৰিব পাৰে। আৰু বৰ্তমান আমাৰ অসম চৰকাৰৰ ফালৰ পৰাও যথেষ্টখিনি সহায় আছে, ঠিক আছে। আমাৰ যদি আয়ুষ্মান এইটো কাৰ্ড আছে, তেওঁলোকৰ ট্ৰিটমেণ্ট ফ্ৰী হয়, যদিও প্ৰাইভেটত সেইবিলাক আজিকালি নাই। আগতে কিছুদিন আগলৈকে ৰেডিয়েশ্যন, কেমো, চাৰ্জাৰী এইবিলাক বহুতখিনি আছিলে, কিন্তু বিভিন্ন কাৰণত হয়তো এতিয়া চৰকাৰে এইটো অসম মেডিকেল কলেজ ৰাখিছে, এক্সেপ্ট হাৰ্ট আৰু কিডনী এইকেইটা তেওঁলোকে প্ৰাইভেটতো ৰাখিছে। গতিকে এইটো ধৰি লওক আমি এইটো সোশ্যাল মিডিয়াত আপোনালোকে যদি কেতিয়াবা দিও দিয়ে যে এনেকুৱা এজন ৰোগী আছে, এনেকুৱা ট্ৰিটমেণ্ট লাগে, ফাইনেন্সিয়েলি তেওঁক ছাপোৰ্ট লাগে, মানুহ সমাজত বহুত মানুহ আছে সহায় কৰা। খালি আপোনাৰ যিটো পইচা যোনে দিব সেইটো জেনুইনলি ইউজ হ'ব লাগে। মানুহে আপোনাৰ কামখিনিত কনভিন্স হ'ব লাগিব যে এখেতক পইচাটো দিলে ভাল কামত খৰচা হ'ব। মানুহৰ পইচা আছে, বহুতো খৰচা কৰিব জেগা নাই, ভাল কামত খৰচা কৰিব, কিন্তু আমি নিজৰ অথেন্টিচিটিটো আমি প্ৰুভ কৰিব পাৰিব লাগিব, তেতিয়াহে ৰাইজে সহায় কৰিব, পইচা দি আছে। গতিকে আমাৰ আৰহি হস্পিটেলত আমাৰ ট্ৰাষ্ট এটা আছে, এইটো আছে, ট্ৰাষ্টটো আছে। আমি চেষ্টা কৰিছো, ফিউচাৰত আমাৰ সেইটো প্লেন আছে যে সমাজৰ অৰ্থনৈতিক বা তেওঁ ফাইনেন্সিয়েলি ইৰেস্পেক্টিভ অফ ধৰি লওক ফাইনেন্সিয়েল ষ্টেটাছ কোনোবা আহিলে আমি ইয়াৰ পৰা আমি
কিছু পৰিমাণে মানে এনেকুৱা নহয় যে সম্পূৰ্ণ গোটেই খৰচটো বহন কৰিব এনেকুৱা নহয়। আমি এতিয়া কেতিয়াবা আহিলে হস্পিটেলত ধৰি লওক ডাক্তৰ চাৰ্জাৰ ফিজটো মই নলওঁ, হস্পিটেলত বেড চাৰ্জ আমি কমাই দিওঁ, কনজিউমেবলৰ আমি চাৰ্জটো অকমান ৰাখো, আৰু সেই কনজিউমেবল যদি কোনোবাই দি দিয়ে ডনেট কৰি দিয়ে তেতিয়াহ'লে সেইখিনি হস্পিটেল এটলিষ্ট মেডিচিনটো আমি বনাব নোৱাৰো, মেডিচিন কিনিব লাগিব, গতিকে সেইখিনি পইচা আমি মাছ স্কেলত তেতিয়া আমি বহুত আহিলে কৰিব নোৱাৰো, এজন দুজনক কৰি বন্ধ কৰিব লাগিব। কোনোবাই যদি সেইটো সাপোৰ্ট দিয়ে তেতিয়া আমি সেইখিনি আমাৰ ট্ৰাষ্ট আছে এটা, আৰু সেই একাডেমিক ট্ৰাষ্ট বুলি ট্ৰাষ্টটো কোনোবাই ডনেট কৰিলে আমি মানুহ সহায় কৰিব ভাল, তাত আমি গোটেইখিনি তেওঁলোকক দেখাই দিম, মানুহ উপযোগী হ'ব, মানে বহুত বেনিফিট হ'ব বহুত। গতিকে সেইটো আমি ধৰি লওক আমাৰ মনত আমি সদায় সেইটো দায়বদ্ধ হ'ব লাগে, ছ'চিয়েল ৰেছপনচিবিলিটি আমি মনত ভাবিব লাগে। যেনেকে আজি আগবাঢ়ি আহিছে চলিব মেলিবতো লাগিবই, কিন্তু তথাপিতো এইটো সমাজৰ এটা ডাঙৰ কাম, মানে পজিটিভ ইম্পেক্ট এটা আনিব পাৰে ছ'চাইটিখনত। মোৰো মানে উদ্দেশ্য হ'ল চাগে এইটো, মই এতিয়া ইমান বছৰ মোটামুটি 15 বছৰমান ধৰি মই হস্পিটেল লাইনতে কাম কৰি আছোঁ, হেল্থ ছেক্টৰত। মানে মই এতিয়া বেলেগ এটা লাইনত মই যিটো জানিম এইটোত মই যিটো ইমান বছৰ কাম কৰি আছোঁ মই সেইটো বেছি ভালকৈ জানো। সেই গতিকে মই ভাবিছোঁ যে এনেকুৱা ৰাইজৰ উপকৃত হ'ব পৰাকৈ, তেনেকৈ ধৰক আপুনি আজি ব্ৰেষ্ট কেঞ্চাৰৰ ওপৰত কেনেকৈ সজাগ হ'ব লাগে, তেনেকৈ গোটেইখিনি ক'লে, তেনেকৈ এজন বেলেগ বিশেষজ্ঞ এটা বেলেগ এটা বেমাৰৰ ওপৰত ক'ব। মই ভাবিছোঁ যে যিখিনি পাৰোঁ সমাজৰ মাজলৈ তেনেকৈ এৰি যাম আৰু। হয়, মই ভাবিছোঁ সেইটো আমি কৰিব লাগে। মানুহটো কোনো মানে স্থায়ী নহয়, চবেই যাব, যিমানখিনি পাৰোঁ যি পাৰোঁ আমি ৰাইজকো সহায় কৰিব লাগে। সেইটো এটা আপোনাৰ নিজৰ এটা মনত শান্তি এটা হয় যে আমি কিবা এটা ভাল কাম কৰিছোঁ, গতিকে নহ'লেতো আমাৰ মানৱীয়তাটো নাথাকিবই। কি কৰিলোঁ মানে সমাজত আমি বহুত এতিয়া পইচা পাতি ফালৰ পৰা ফাইনেন্সিয়েলি মানুহ বহুত হেৰি, কিন্তু ৰাস্তাত যেতিয়া তেওঁ ঢুকাব হয়, ডেথ বেডত পৰিব, তেওঁ ভাবিব যে মই ছ'চাইটিৰ কাৰণে কি কৰিলোঁ, মই অকল নিজৰ কাৰণে কৰিলোঁ নেকি। গতিকে আমি সেইখিনি আমি সমাজখন নহ'লে আমাৰ বহুত বেয়া পেলাই যাব, গতিকে আমি ভাবিব লাগে, আৰু সেই কালচাৰটো আমি ল'ৰা ছোৱালীৰ মাজত আনিব লাগে। মই আগতে কৈ গ'লো যে আমি কেনেকে প্ৰাৰম্ভিক অৱস্থাত গম পাব পাৰিম। চ' ব্ৰেষ্ট চেল্ফ এক্সামিনেশ্যন, মহিলাগৰাকীয়ে নিজৰ স্তন নিজে কেনেকে পৰীক্ষা কৰে, সেইটো হ'ল এইটোতো ক'লোৱে টাইমিংটো, যাৰ মাহেকীয়া হৈ আছে তেওঁলোকে এসপ্তাহ মানৰ পিছত কৰিব, আৰু যাৰ মাহেকীয়া অলৰেডি বন্ধ হৈছে তেওঁ মাহত এটা ডেট ফিক্স কৰি ল'ব, বোলে মই ফাৰ্ষ্ট অফ এভৰি মান্থ কৰিম, নহ'লে ফাৰ্ষ্ট ছানডে বা ফাৰ্ষ্ট Saturday তেনেকুৱা। আৰু এইটোত মাত্ৰ ধৰি লওক আপোনাৰ দিনটোত আপোনাৰ অকমান ধৰি লওক মাহটোত এটা সময় 5 মিনিট মান দিব লাগে। আৰু এইটো ধৰি লওক আপোনাৰ লাজ কৰিব লগা নাই, এইটো কাৰণ ডক্টৰৰ ওচৰত যাব নালাগে। 2 নম্বৰতে তাত পইচা পাতি খৰচা নহয়, পইচাও দিব নালাগে, লাজ কৰিবও নাই, আৰু অকল 5 মিনিটে হ'ব। গোটেই আপোনাৰ মাহ দিন মাহ বছৰ আপুনি ঘৰৰে কাম কৰি থাকে, নহয় জানো? গতিকে নিজৰ কাৰণে অকমান সময় দিব লাগে। আৰু এনে ধৰণৰ কৰিলে কি হ'ব, এটলিষ্ট হঠাৎ এতিয়া গা ধুতে হাতত লাগিলে বোলে তেতিয়া গম পাইছে অলৰেডি বোলে ক্ৰিকেট বল যেন হৈ গ'ল। গতিকে আমি ৰেগুলাৰলি বা প্ৰতি মাহে যদি নিজৰ স্তন নিজে পৰীক্ষা কৰো, এটলিষ্ট আমি 1 সেন্টিমিটাৰ টেমুনাটা হ'লেও গম পাম। আৰু 1 সেন্টিমিটাৰ টেমুনাটো যদি 1 সেন্টিমিটাৰ বুলি ক'লে আমি যদি সাইজ বুলি ক'লে বুট মাহটো সমান যদি আমি কেঞ্চাৰটো ধৰা পেলাম, তেতিয়াহ'লে 10 জনৰ ভিতৰত 9 জনে সম্পূৰ্ণ ভাল হ'ব। ঠিক আছে, সৰুতে মানে প্ৰাৰম্ভিক অৱস্থাত। বৰ্তমান আমাৰ ফ'কাছটো হ'ব লাগে আৰ্লি ডিটেকশ্যন। কেঞ্চাৰ হোৱাটো আমিতো কিছুমান ষ্টেপ ল'ম, ধৰি লওক আমি কেঞ্চাৰ কেনেকে দূৰত ৰাখিম, বা এবাৰ হৈ গ'লে আমি কেনেকে আগতে গম পাম। চ' আগতীয়াকে গম পোৱাটোৱে আৰ্লি ডিটেকশ্যনে হৈছে বৰ্তমান ফ'কাছ। ঠিক আছে, চ' আমি কেনেকে গম পাম, স্তনৰ কেনেকে আমি সেল্ফ এক্সামিনেশ্যন কৰোঁ। প্ৰথমতে টাইমিংটো ক'লো, কেনেকে কৰা যায়, এই 3টা আঙুলি, আমি এই 3টা আঙুলিৰে দি স্তনটো পৰীক্ষা কৰিব লাগিব। আৰু ইয়াত এনেকে নহয় বুঢ়া আঙুলি বা 3টা আঙুলিৰ মাজত এনেকে চাব নালাগে। এনেকে চালে কি হয়, প্ৰত্যেকটো অংশই আমাৰ টেমুনা যেন লাগিব। ঠিক আছে, হাতত যদি এনেকেও ধৰি এইটো টেমুনা যেন লাগিব। গতিকে ইয়াত আপুনি এটা লুব্ৰিকেণ্ট হয়, শ্বেম্পুয়ে হওক বা কিবা অইল হওক লগাই দিলক, নিজৰ প্ৰাইভেচি সম্পূৰ্ণ ভালকে ৰাখি। এতিয়া বাওঁফালৰ স্তনটোৰ কাৰণে সোঁ হাতখনে চাব লাগিব। চ' অলপমান প্ৰেছাৰ দি বা 3টা আঙুলিয়ে হাতত কিবা শ্বেম্পুয়ে হওক বা কিবা অইল বা লুব্ৰিকেণ্ট লৈ পেলাই স্তনটো আমি 4 ভাগ কৰিলো। এটা চিধা, এটা মাজত থাকিব আৰু এটা হৰাইজন্টেলি থাকিব, 4 কোৱাড্ৰেন্ট বুলি কয়।
তো এই আঙুলিটোৱে এটা অলপ অলপ মৃদুভাৱে প্ৰেছাৰ দি গোটেই স্তনটো চাব লাগে তো বাওঁ স্তনটোৰ কাৰণে সোঁ হাতখনে চালে আৰু লাষ্টত নিপল এৰিলা কমপ্লেক্সটো চালে ঠিক সোঁ ফালৰ স্তনটোৰ কাৰণেও বাওঁ হাতখনে চালে প্ৰথমতে বেষ্ট হয় মহিলাগৰাকীয়ে বাথৰুমতে বা কোতে নিজৰ এখন আইনাৰ সন্মুখত খাৰা হৈ নিজক চাব লাগে চাই ক'ৰবাত ফুলিছে নেকি ক'ৰবাত ৰঙা হৈছে নেকি সেইটো আমি নটিচ কৰিব পাৰে সো তাৰ পিছত এইটো যেতিয়া আৰু তাৰপিছত কাষলতিত আমি তেনেকে চাব পাৰি আৰু এতিয়া যদি ৰেগুলাৰলি যদি তেওঁ নিজৰ স্তনটো নিজে পৰীক্ষা কৰে প্ৰথমতে ধৰি লওক ফাৰ্ষ্ট টাইম চালে তেওঁ গম নাপাবও পাৰে কিন্তু প্ৰতি মাহে যেতিয়া চাই থাকিব তেতিয়া গম পাব যোৱা মাহতো এনেকুৱা নাছিলে বা ছমাহ আগতে এইটো নাছিলে এতিয়াহে হৈছে গতিকে এই ধৰণে যদি তেওঁ মহিলাগৰাকীয়ে চাওঁতে টেমুনা পায় তেতিয়াহ'লে ডক্টৰৰ ওচৰত পৰামৰ্শ কৰিবগে লাগে কিন্তু মানুহে কেতিয়া আহে টেমুনা গৈ একদম ক্ৰিকেট বল হৈ যায় ঘা হৈ যায় গোটেই স্তনতে কেতিয়াবা টিউমাৰটো হৈ যায় তেতিয়া আহে ডক্টৰক দেখাবলৈ সেইটো সময়ত অলৰেডি লেট ষ্টেজ হৈ যায় আৰু মানুহৰ কনফিডেন্স এনেকুৱা হয় মোৰ কেঞ্চাৰ নহয় এনেকে ভাবে টেমুনা আছে কেঞ্চাৰ নহয় মইতো চব ভালকে কৰি আছো গতিকে যেতিয়ালৈকে বায়োপসি কৰি প্ৰমাণ নকৰে যে এইটো কেঞ্চাৰ নহয় তেতিয়ালৈকে বহি থাকিব নালাগে আৰু এটা কথা মানুহে বায়োপসি কৰিব নিবিচাৰে কম্পেশনে মানে বায়োপসি কৰিব বায়োপসি মানে একদম লাষ্ট ষ্টেজ আৰু মানে বায়োপসি কৰিলে ভয় কৰে বায়োপসি কৰিলে ভাবে যে বেমাৰটো স্প্ৰেড হৈ যায় কিন্তু বায়োপসি নকৰাকে ট্ৰিটমেন্ট আৰম্ভ কৰিব নোৱাৰে নহয় এটা বায়োপসি নকৰাকে গোটেই স্তনটো কেনেকৈ উঠাই দিব বা বায়োপসি নহৰাকে কেমোথেৰাপি কেনেকৈ দিব লিগেলি প্ৰবলেম হৈ যাব গতিকে ডক্টৰে সেইটো কাম কৰিব নোৱাৰে বায়োপসি নকৰো থাকেতে ডিলে হৈ যায় সাইন্টিফিক্যালি যদি কৰা যায় কৰি থকা ডক্টৰ এজনে ভালকে যদি কৰে বায়োপসি বেমাৰ স্প্ৰেড নকৰে বৰঞ্চ বায়োপসি কৰিলে আমি বেমাৰটো সোনকালে গম পাওঁ আৰু সোনকালে গম পালেহে ডায়াগনস্টিসটো হয় তেতিয়াহে আমি ট্ৰিটমেন্ট কৰিব পাৰিম গতিকে মানুহৰ যিটো মিথ হয় বায়োপসি কৰিলে বেমাৰ স্প্ৰেড হয় সেইটো মিছা কথা কাৰণ বেমাৰ স্প্ৰেড নকৰে বৰঞ্চ সোনকালে ডায়াগনস্টিস হয় সোনকালে আমি ট্ৰিটমেন্ট আৰম্ভ কৰিব পাৰোঁ ঠিক আছে সো আৰু আপোনাৰ প্ৰাৰম্ভিক অৱস্থাত ডায়াগনস্টিস হলে আৰু কিমান ভাল কথা যেতিয়া আমি এটা অপাৰেচন কৰো তেতিয়া টিউমাৰটো উঠোৱা উপৰিও তাৰ চাৰিওফালে এটা নৰমাল স্তন টিস্যু উঠোৱা হয় ব্ৰেষ্ট টিস্যু উঠোৱা হয় এটা সৰু 1 সেন্টিমিটাৰ যদি টিউমাৰ হয় আৰু চাৰিওফালে 1 সেন্টিমিটাৰৰ ফালে 3 সেন্টিমিটাৰ হে হ'ল গতিকে অকমান উঠালে হ'ল কিন্তু যেতিয়া এইটো ডাঙৰ হৈ যায় ঘা হৈ যায় গোটেই স্তনটো উঠাবলগীয়া হয় গতিকে মহিলাগৰাকীয়ে নিজে অনুভৱ হয় তেওঁ কেনেকুৱা এজনী মহিলাৰ যেতিয়া এটা স্তন অপাৰেচন কৰি উঠাব লগা হয় কাৰোবাৰ উপায় নাই উঠাব লগা হৈছে এইটো বেলেগ কথা কিন্তু আমি হেতু বন্ধ কৰাব পাৰো আমি 1 সেন্টিমিটাৰটো উঠালে হয় কিন্তু হেতু আমি আগতে সজাগ হ'ব লাগিব যে স্তনত কেঞ্চাৰ হৈছে বা টেমুনা হৈছে পৰীক্ষা কৰিব লাগে কিন্তু হয় টিউমাৰটো উঠালে যদি আমি অকল টিউমাৰটো টেমুনাটো উঠাও তেতিয়া তেওঁ ৰেডিঅথেৰাপিটো মাছ লাগিব কিছুমানে কয় যে ডক্টৰ মোক ৰেডিঅথেৰাপি নালাগে গোটেইটো উঠাই দিও আমি গোটেই তেনেকৈ উঠাই দিয়া হয় গতিকে আৰ্লি ডায়াগনস্টিছত আমি প্ৰাৰম্ভিক অৱস্থাত যদি গম পাওঁ তেতিয়া কিউৰ ৰেটো ভাল হয় আচ্ছা এটা হেলদি লাইফষ্টাইল হ'ব লাগে আমি খোৱা বোৱাত অলপ যত্ন ল'ব লাগে শাক-পাচলি ফ্ৰুটস গ্ৰীন লিফি ভেজিটেবলছ খাব লাগে আৰু ফাষ্ট ফুডটো বা ইবলেক ভাল নহয় ফাষ্ট ফুড খালে বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে আৰু আমাৰ মানুহবিলাক ধৰি লওক অকমান স্বাস্থ্যৰ প্ৰতি যত্নটো অকমান কম দুই এজন আছে কিন্তু বাকি মানুহে ধৰি লওক ইমান গুৰুত্ব নিদিয়ে গতিকে আমি দুটা বস্তু অকল এক্সাৰসাইজ কৰিলেও নহব বা খোৱা ৰেষ্ট্ৰিকচন কৰিলেও নহব খোৱাটো আমি যিমান লাগে নৰমালি আমি বেছিকে খাওঁ মোৰ এটো অনুভৱ যে আমি যদি 1/3 খালেও হয় আমি পুৰা 2/3 মান এক্সট্ৰা খানা খাওঁ এটো এটা আমাৰ সেইখিনি আমাৰ প্ৰয়োজন নাই ঠিক আছে দুই নম্বৰটো হ'ল কাৰ্বোহাইড্ৰেট বা আমি ৰুটি সুটি ইমান বেছিকে খাওঁ আচ্ছা আমি অসমীয়া মানুহ ভাত খাই ভাল পাওঁ ভাতে খাওঁ লাহে লাহে পেট বাঢ়ি গৈ থাকে গতিকে মানুহে খোৱাটো অকমান কন্ট্ৰল কৰিব লাগে আৰু খোৱাটো সদায় এটা লিমিট ৰাখিব লাগে পালু বুলিলে এগাল খাব নালাগে সব বেয়া বস্তু এক্সেসিভ দিয়ে নহব লাগিলে আৰু ৰেগুলাৰ এটা ফিটনেছৰ কাৰণে সপ্তাহত 3 দিন হলো এক্সাৰসাইজ কৰিব লাগে আপুনি খুজে কৰক যোগাই কৰক বা যি ধৰণৰ হাতুৰে ফিটনেছটো বাহিৰৰ মানুহ জাপানিজ মানুহবিলাকে ধৰিলা কিমান ফিট এলবা বহুত বছৰ জীয়াই থাকে আমি 60-70 জীয়াই থাকিলে মানে বহুত বছৰ জীয়াই থকা টাইপ হৈ যায় গতিকে আমি ডায়েটটো কন্ট্ৰল কৰিব লাগে এটো আৰু ভাতটো মানে মানুহৰ কাৰণে এটো ড্ৰাগছৰ নিচিনা কিমান বেয়া ন
নহয় সেইটো এডিকশ্যন হয় আচ্ছা আচ্ছা এডিকশ্যন সুগাৰ এডিক্ট ক্ৰেভ যিটো আহে সেইটো বেলেগ বস্তু ভাত নাপালে মানুহ একদম অৱস্থা বেয়া হৈ যায় সেই টাইমটো যদি আমি পাৰ হৈ কৰি দিব পাৰো তেতিয়াহ'লে আমাৰ ভাতৰ প্ৰয়োজনটো আমাৰ কম হৈ যাব গতিকে আমি নৰ্মেল যিখিনি খাব লাগে সেইটো খাব লাগে কিন্তু এক্সেচিভ খোৱাটো বেয়া গতিকে হেল্ডি এটা লাইফষ্টাইল শুব লাগে 6-7 ঘণ্টামান শাক পাচলি আৰু গ্ৰীণ লিফি ভেজিটেবলত লগতে ফ্ৰুটছ খাব লাগে ৰেগুলাৰ এক্সাৰসাইজ কৰিব লাগে আৰু স্মোকটো একদম বেন কৰিব মই এই কথাটোৱে ক'ব ওলাইছিলো আজিকালি মানে আজিকালি কি হয় আমি এতিয়া দেখা পাওঁ গুৱাহাটীৰ চহৰৰ নহয় আগতে ল'ৰা এটাই চিগাৰেট এটা হাতত লৈ গ'লে মানে ইমান এটা চাবলগীয়া নাছিল কিন্তু আজিকালি মেক্সিমাম ছোৱালী তেনেকে ৰাস্তাত ঘূৰা দেখা পাওঁ কিন্তু তেওঁলোকৰ মাজত এইটো কিয় মানে স্মকিঙৰ হেৰিটো বাঢ়িছে মানে না মানুহৰ মই অলপমান বেলেগ ধৰণে কওঁ আজিকালি মানুহ অকমান সজাগ হৈছে আগৰ তুলনাত মই ভাবো চিগাৰেট টিকেট খোৱাটো কমিছে যদিও ডেকাচন নতুন দেখাইছে এতিয়া কিন্তু আগতে আজিকালি বাহিৰত খাব অলপ অলপ লাজ কৰে যেন লাগে মোৰ আগৰ তুলনাত মানুহৰ সজাগতাটো সেইখিনি হৈছে কিন্তু সেইটো এটা কালচাৰটো বেয়া আগত যেটো বাহিৰৰ কাণ্ট্ৰিত হৈছিলে আমাৰ লাহে লাহে সেইটো আমাৰ মানুহবিলাকৰ হৈছে গতিকে আৰু স্মোকিং বা ধপাত জাতীয় সামগ্ৰী আৰম্ভ কৰা লাহে লাহে এইটো গৈ ড্ৰাগছ আৰম্ভ হৈ আচ্ছা স্মোকটো হয় তাৰপিছত ড্ৰাগছলৈ গুচি যায় লাহেকে কনভাৰ্ট গতিকে ধপাত জাতীয় সামগ্ৰী এনি ফৰ্মটো আমি বেন কৰিব পাৰিলে সেইটো এটা ষ্টেপ হ'ব বেন কৰাৰ আৰু তাৰপিছত যদি আপুনি alcoholic beverages কোনোবাই খায় মানে লিমিটেড এমাউন্ট খাব পাৰে এক্সেসিভ কনজাম্পশন টো বেয়া আচ্ছা কিন্তু টবেকো এনেকুৱা বন্ধ কৰিব লাগে নি ফৰ্ম অফ টবেকো আৰু ডাঙৰ কথা হ'ল দেখা যায় যে 1/3 ক্যান্সাৰ এই টবেকো জাতীয় সামগ্ৰী আমি সনৰ বুলি কৰা নাই এন জেনাৰেল কৈছো যে গম পাইছো ধপাত জাতীয় সামগ্ৰীৰ কাৰণে 3 ভাগৰ 1 ভাগ ক্যান্সাৰ হয় পুৰুষ মহিলা 2 ভাগ ধৰা যায় আৰু অকল পুৰুষক ধৰিলে 50% ক্যান্সাৰটো ধপাত জাতীয় সামগ্ৰীৰ কাৰণে আৰু লগতে মই 7টা মান এটা আমি এই আছে আৰ্লি সিম্পটম বুলি কয় ক্যান্সাৰ মই কৈ দিও এটা হৈছে আমাৰ শৰীৰৰ যিকোনো অংগত টেমুনাটো কলময় এটা টেমুনা যিকোনো শৰীৰৰ যদি আমাৰ টেমুনাটা হৈছে বহু দিনৰ পৰা থকা টেমুনাটো বহু দিনৰ পৰা যেটো আছে টেমুনা হেতু কাৰণে ক্যান্সাৰৰ কাৰণে ভয় নাই কিন্তু এই লাষ্ট কোলে 5-6 মাহত হে টেমুনাটো ডাঙৰ হৈ গৈছে তেতিয়া হলে হেতু এটা ক্যান্সাৰৰ লক্ষণ হ'ব পাৰে বা আগতে নাছিলে 5-6 মাহৰ পৰা এটা টেমুনাটা আহি গৈছে তেতিয়া হলে হিউ এটা কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে বা নন হিলিং আলসাৰ আমাৰ কি হয় কাটিলে ঘা লাগিলে হেতু আমাৰ ভাল হৈ যায় 2-3 সপ্তাহ কিন্তু ধৰিলো 2-3 মাহ হৈছে ঘাটো ভাল হোৱা নাই মুখতে হওক বা শৰীৰৰ যিকোনো অংগতে হওক তেতিয়া হলে হিউ এটা কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে আৰু আমি মুখমণ্ডলটো নৰ্থ ইষ্টৰ মানুহৰ ধপাত জাতীয় সামগ্ৰী ইউজটো বহুত বেছি আৰু সেইকাৰণে হেড এণ্ড নেক ক্যান্সাৰটো বহুত বেছি মুখ নাক কাণ এইখিনিতে গতিকে ৰাতিপুৱা যেনেকৈ আমি সদায় ব্ৰাছ কৰো বা দাড়ি কাটো তেতিয়ালে সেই সময়ত মুখখনো আমি মেলি ডাঙৰকে চাব লাগে যে মুখখন ভালকে ওপেনিং হৈছে নাই দিস তিনটা আঙুলি আগৰে আমাৰ মুখৰ ভিতৰত সহজে পাৰ হৈছে না নাই বহুত তামোল জামুল খাই কাৰণে স্পাইসি বস্তু কাৰণে মুখে মেলিব নোৱাৰা হয় তেতিয়া হলে হেইটো আৰ্লি সাইন হয় সাবমিউকাস ফাইব্ৰোসিস বুলি কয় বা মুখৰ ভিতৰত যদি ঘা হৈছে বা হোয়াইট প্যাচ আছে এটো গ্লিউকোপ্লেকিয়া বুলি কয় বা হোয়াইটৰ লগত যদি ৰঙাও হৈছে এটো ইৰিথ্ৰোপ্লেকিয়া বুলি কয় সো এইবিলাক ভৱিষ্যতে এটো ক্যান্সাৰ হ'ব পাৰে আৰু মুখৰ ভিতৰত ঘাটো ডেঞ্জাৰাস এটো থাকিব পাৰে গতিকে ঘা থাকিলে যদি বহুত দিন হুকোৱা নাই তেতিয়ালে এটো কৰ্কট ৰোগ হ'ব পাৰে আৰু আমাৰ মুখত কি হয় সুকা দাঁত যদি থাকে দাঁতে কি হয় প্ৰতিবাৰে ঘা কৰে আকৌ হুকায় আকৌ ঘা হয় এনেকে হুকায় হিলিং হয় আলসাৰ হয় এনেকে থাকলে মিউটেশন হৈ যায় মিউটেশনটো মানে কি ক্যান্সারাস সেল আহি যায় কিন্তু আমাৰ বডি ক্যাপাসিটি আছে এই ক্যান্সারাস সেলটো বডি অপৰাই দিব পাৰে কিন্তু কেতিয়াবা বডিও ফাংশন কৰিব নোৱাৰা তেতিয়া হেতু ক্যান্সাৰলৈ পৰিৱৰ্তন হৈ যায় হেতু শাৰ্প টুথ সুকা দাঁত আছে যদি আমি ডক্টৰক দেখাব লাগে আৰু আমি দাঁত যিবিলাক আমি নতুন এক্সট্ৰা দাঁত ডেন্সাৰ লগাও হে ডেন্সাৰটো ধুনীয়াকে ফিটিং হ'ব লাগে যদি এটো ইল ফিটিং হয় লৰি থাকে ঘা কৰে হিউ ক্যান্সাৰ এবিলা কথা মানে নাজানে আছিল হয় হয় আৰু আমাৰ দাঁতটো পুৰা পৰীক্ষা কৰিব লাগে তামোল জামু খাই এনেকে হৈ থাকে সাদা পুৰা হৈ থাকে হিউটো মুখটো একদম অৱস্থা নাইকিয়া কৰি দিয়ে গতিকে দাঁতৰ ভালকে কেয়াৰ ল'ব লাগে ডেন্টেল দেখাব লাগে সাফা কৰাব লাগে আৰু মানুহৰ দাঁতৰ গুৰিয়ে গুৰিয়ে কিমান খাদ্য জমা হৈ থাকে একদম
দেখিলে বেয়া লাগি যাব আপোনাৰ অৱস্থা বছৰত এবাৰ হলো মানে স্কেলিং বা তেনেকুৱা কৰিব লাগে চাফা কৰাব লাগে লুজ দাঁত থাকিলে সেইবোৰ আঁতৰাব লাগে ঠিক আছে গতিকে মুখমণ্ডলৰ কেঞ্চাৰ বহুত বেছি হয় আৰু স্পিৰিট মানে এলকহল আৰু স্মোকিং আমাৰ 5টা এছ আছে এক্সামত আৰু এটা গুটকাটো আছে গুটকাটো আছেই গতিকে আপোনাৰ শাৰ্প টুথ আছে আপোনাৰ ইল ফিটিং আপোনাৰ ডেন্সাৰ যদি থাকে তাৰ পিছত আপোনাৰ ইনফেকচন যদি হয় স্মোকিং যদি হয় স্পিৰিট যদি হয় এইবিলাক মানে আমাৰ মুখৰ মণ্ডলৰ কৰ্কট ৰোগৰ মেইন কাৰণ গতিকে এই ঘাঁ চাহ থাকিলে এইবিলাক ডক্তৰৰ পৰামৰ্শ ল'ব লাগে আৰু আমি নিজে চাব পাৰো মুখখন সদায় ব্ৰাছ কৰোঁৱে এই সময়তে মুখখন চাই দিব লাগে এটলিষ্ট ডেইলি নহলে মাহত এবাৰ চাব লাগে এই বগা দাগ আছে নেকি বা ঘাঁ ব্ৰাছ কৰোঁতে হওক বা কোনটো সময়ত এই ডক্তৰো আমি দেখা পাইছো কেঞ্চাৰ হৈছে টাঙত কেঞ্চাৰ হৈছে মুখত কেঞ্চাৰ হৈছে গতিকে আমি আৰম্ভণি অৱস্থাত এটলিষ্ট গম পালে এটলিষ্ট প্ৰথমতে যিকিজনে মানে বিশেষকৈ তামোল গুটখা এইবিলাক খায় তেওঁলোকেতো ৰেগুলাৰ চাবই লাগে হয় আৰু কেতিয়াবা বহুত সময় ডেন্টেলৰ ডক্তৰক দেখাই থাকোতে ঘাটো বাঢ়ি একদম স্প্ৰেড হৈ যায় গতিকে অলপ দেখাব লাগে কিবা কনফিউজন হলে ডাইৰেক্ট গৈ কেঞ্চাৰ চাৰ্জন দেখাব লাগে আৰু তাৰ পিছত হল আমাৰ শৰীৰত যে মাহ বিলাক থাকে সেই তিল বিলাক কেতিয়াবা ডাঙৰ হৈ আহে বা তাত ঘা লাগিব পাৰে বা খজুৱতি হ'ব পাৰে ৰঙা আৰু কোলা টাইপৰ কিছুমান হয় সেইটোক কয় মেলিগনেন্ট মেলানোমা বুলি গতিকে এই তেনেকুৱা ধৰণৰ থাকিলে আমি ধৰি লওক এইটো ডক্তৰৰ পৰামৰ্শ ল'ব লাগে আমাৰ পিঠিত থাকিলে বা ক'ৰবাত থাকিলে আমি এটলিষ্ট ফটো চটো মাৰি থৈ দিব লাগে 5 বছৰ পিছত আগত এনেকুৱা আছিলে এতিয়া দেখিছো দেখোন এইটো ডাঙৰ হৈছে বা পৰিৱৰ্তন হৈছে নেদেখা জেগাটো ফটো মাৰিলে বেছি বেনিফিট হয় গতিকে সেইবোৰ ফটোগ্ৰাফিকেলি আমি ডকুমেন্ট কৰি ৰাখিব লাগে ভৱিষ্যতে কিবা ডাঙৰ চাঙৰ হলে কম্পেয়াৰ কৰিব পাৰিব আগৰ লগত ফটো মাৰোতে এবাৰ স্কেল এডাল দি ফটো মাৰিলে বেছি ভাল কিমান ডাঙৰ আমি মেজাৰ কৰিব পাৰো ফিউচাৰত এনে এটা দিলে হয়তো আমি পটককে গম নাপাম আৰু হৈছে আমি যদি খাদ্যনলীত হলে কি হয় প্ৰথমতে গোটা বস্তু খোৱাত অসুবিধা হয় তাৰপিছত জুলীয়া বস্তুটো লাগি ধৰে তো খাদ্যনলীত হলে তেনেকুৱা ধৰণৰ হ'ব পাৰে আৰু যদি ভইচ বক্সত হয় মাত ভাঙে আমাৰ কি হয় নৰমালি পানী লাগিলে মাত ভাঙে এসপ্তাহমান থাকি ভাল হৈ যায় কিন্তু যদি বোলে নহয় মাত ভাঙাটো ভালেই হোৱা নাই আজি কেঞ্চাৰ হ'ব পাৰে বা কাহত খেকাৰ লগত তেজ ওলাব পাৰে এতিয়া ভাৰতবৰ্ষৰ নিচিনা দেশত টিবি কাৰণে বেছিকে হয় কিন্তু এই কেঞ্চাৰো হ'ব পাৰে আৰু এটা হৈছে আনইউজুৱেল ব্লাড লছ মানে পায়খানা হৈছে পায়খানাৰ লগত যদি ব্লাড লছ হৈছে আৰু লগতে আকৌ যদি পেচাবৰ লগত যদি ব্লাড লছ হৈছে তো এইবিলাক ধৰি লওক আপোনাৰ কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে বা মাহেকীয়াৰ মাজত যদি ইন্ট্ৰামেনষ্ট্ৰুৱেল ব্লাড লছ হৈছে পুৰুষ মহিলাৰ হৰমনৰ পিছত যদি ব্লাড লছ হৈছে গতিকে এইবিলাক হৈছে আমাৰ কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে গতিকে এইবোৰ ডক্তৰক পৰামৰ্শ কৰিব লাগে আৰু এটা হৈছে কি এই পায়খানা যেটো হৈছে ইৰেগুলাৰ বাউল হেবিট মানুহৰ নৰমালি কেতিয়াবা দিনত এবাৰ হয় কেতিয়াবা কাৰোবাৰ দুবাৰ হয় কাৰোবাৰ আকৌ দুদিনৰ মূৰত এইটো বহুত বছৰৰ পৰা চলি আছে কিন্তু বোলে নহয় লাষ্ট 6 মান্থত হৈছে বোলে মোৰ দিনতে 5-6 বাৰ হয় বা এজনৰ হ'ব বোলে মোৰ 5-6 দিনৰ মূৰতে পায়খানা তেনেকুৱা হলে এইবিলাকত হলে কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে আৰু পায়খানাৰ লগত কি হয় কেতিয়াবা পায়খানা কৰাৰ পিছতো আমাৰ লাগে যেন পায়খানা ভালকে নাই হোৱা আৰু পায়খানা হ'ব সেইটো হলেও তেতিয়া হলে কৰ্কট ৰোগৰ লক্ষণ হ'ব আচ্ছা আৰু এটা হৈছে ওয়েট ওজন আনএক্সপ্লেইন ওয়েট লছ ওজন হৈছে আমি এক্সাৰসাইজ কৰি বা মই নোখোৱাকে ওজন কমাইছো সেইটো বেলেগ কথা কিন্তু যদি একো কৰা নাই তথাপিতো ওয়েট লছ হৈছে তেতিয়া হলে এইটো কৰ্কট ৰোগ কাৰণতে যে যেতিয়া হৈছে স্যাৰ হেতু যেনিবা ধৰ কেনেকুৱা বোলে মাহত বোলে 5 কেজি কমি গ'ল মাহত বোলে 2 কেজি কমি গ'ল 10% অফ বডি ওয়েট যদি লছ হৈছে লাষ্ট 6 মান্থ হেতু লাষ্ট 6 মান্থত 10% বডি ওয়েট আচ্ছা তেতিয়া হলে সবলিয়া না সিগনিফিকেন্ট হয় ওকে আৰু কেতিয়াবা এটা হৈছে যে ভোক নালাগে ভোক নলগা হৈ গৈছে পেটৰ বিষ নৰমালি গেষ্ট্ৰিক হলে ভাল হৈ যায় কিন্তু বোলে কন্টিনিউয়াছলি পেটৰ বিষ আহিয়ে আছে গতিকে এইবিলাক হল থুলমূল কাৰণ আৰু গতিকে আমি অলপ কনসিয়াস হলে ভাল আমি প্ৰ'এক্টিভ হ'ব লাগে মানুহে এবাৰ কেঞ্চাৰ হলেহে হাবাথুৰি হুলস্থুল লগায় গতিকে আগতে সেইকাৰণে আমি জানি লোৱা ভাল ঠিক আছে আৰু দুটা কথা লাষ্ট কওঁ আৰু এটা কথা হল আমি বহুত ডাঙৰ বাৰ্থডে পাতো বা এনিভাৰ্সাৰী পাতো আমি হেলথৰ প্ৰতি মই ভাবিছো কনসিয়াস হলে ভাল মই কওঁ আজিকালি সকলোকে 40 প্লাস হলে এটলিষ্ট আমি এটা মাষ্টাৰ হেলথ চেকআপ কৰিব লাগে আচ্ছা আমি আল্ট্ৰাসাউন্ড এখনে হওক ইসিজি টো সেইটো চাব লাগে তেতিয়া আমি বহুতখিনি কথা হয়তো আমি আগতেই গম পাম
পেটত কিবা হৈ থাকিলে আমি গমেই নাপাওঁ আল্ট্ৰাসাউণ্ড এটা কৰিলে ভাল জেগাত কৰিব লাগিব দেই তেতিয়া হয়তো আমি গম পাওঁ আৰু এটা কথা হ'ল কি আমি হেলথ ইন্সুৰেন্স থাকিব লাগিব এটলিষ্ট 10-15,000 টকা দি থলে আমাৰ ফ্যামিলিটো প্ৰটেক্ট কৰিব লাগিব এটলিষ্ট 5 লাখ বা 10 লাখ টকা যদি আমি পাওঁ পটককে পইচা এৰেঞ্জ কৰিব দিগদাৰ চৰকাৰী ক্ষেত্ৰতো বহুত পটককে গৈ আমাৰ নাপাবও পাৰো সুবিধাখিনি গতিকে আমিও ভাবো আজিৰ দিনত হেলথ ইন্সুৰেন্সটো মানুহৰ কাৰণে বিৰাট প্ৰয়োজন ল'ব লাগে মিনিমাম এটা আৰু ইয়াৰলি এটা এনুৱেল হেলথ চেকআপ 40 প্লাস কৰিব লাগে কিছুমান হেলথ ইন্সুৰেন্সত এনেকুৱা আছে যে এটো পেকেজ যদি লয় আপোনাক বছৰত এটা হেলথ চেকআপ এটা মাষ্টাৰ হেলথ চেকআপ এটা আৰু ভাল কিছুমান থাকে একগুলি হেলথ মানে ইন্সুৰেন্স বহুত ইম্পৰ্টেন্ট হয় বহুত দেশত হেলথ ইন্সুৰেন্স নাথাকিলে চিকিৎসাই নহয় আমাৰো হয়তো এদিন হয়তো আহি যাব কিন্তু আমি কৰিব লাগে এটো কাৰণে কৰিব লাগে নহলে এটা বেমাৰে গোটেই পৰিয়ালটো জৰুলা কৰি ৰাস্তাত আহি যায় কিন্তু হেলথ ইন্সুৰেন্সে মানুহক মানে সেইখিনিৰ পৰা প্ৰটেক্ট কৰে এটো লাগে আৰু আমি ফ্যামিলিটো প্ৰটেক্ট কৰিব লাগিব হঠাৎ মই 5-10 লাখ টকা ক'ত পাম তোকে যদি আমি ইন্সুৰেন্স কৰি থওঁ মানুহে ভাবে লাভত নহয় কিন্তু কেতিয়া লাভ হ'ব কোন মানুহে ভাবে কি 10-15,000 টকা মোৰ বছৰত এৰিয়ে যাব কিন্তু এবাৰ যদি হস্পিটেল আহিবলগীয়া হয় বৰ বেয়াকে মানে এক্সিডেন্টে হয় বেমাৰে হয় কাকো কৈ নাই কেতিয়া আহিব ঠিকনা নাই গতিকে আমি নিজে যদি পৰিয়ালৰ কথা চিন্তা নকৰো বহুত বেলেগৰ কথা হাত পাতিব লাগিব হয় ধন্যবাদ স্যাৰ আপুনি বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে Thank you. মই বহুত বিলাক এনেকুৱা কৰি থাকো মানে ৰাইজে আহিলে কৰিলে নিজেও মই কৰো মই ভাবো অলপ নতুন হয়তো কিছু একজনক আৰু পাবগে গৈ গতিকে কন্টিনিউয়াসলি কৰি থাকিলে ডিকেড আফটাৰ ডিকেড যদি আমি কৰি থাকো আমি এদিন আমাৰ ৰিজাল্ট হয়তো ভাল হ'ব আমি এদিন সেই আমেৰিকাত যিটো ওয়েস্টাৰ্ণ কান্ট্ৰি ষ্টনৰ ধৰি লওক 100 জনৰ ভিতৰত এজনকে নোৱাৰে আমিও সেইটো পাবগে লাগিব আমি নিজৰ ডেইলি এক্টিভিটিজ নিজৰ সাৰ্ভিসৰ বাহিৰেও আমি সমাজকো অকমান সময় দিব লাগিব আৰু বহুত কথা ক'ব লগা আছে আমি পিছত আৰু তেনেকে সময় লৈ ভালকে বেলেগ কেন্সাৰৰ ওপৰত আজি যেনেকে ব্ৰেষ্ট কেন্সাৰৰ ওপৰত পাতিলো হয়তো অভাৰিয়ান কেন্সাৰ বা বেলেগ থাকে টিউমাৰ সেইবিলাকৰ বিষয়ে পিছত পাতিম নিশ্চয় বহুত ভাল পাম ধন্যবাদ মনত ৰাখিব কেন্সাৰ মানে মৃত্যু নহয় ধৈৰ্য ৰাখক সাহস ৰাখক আৰু উন্নত চিকিৎসাৰে ইয়াক জয় হ'ব পাৰিম